নমস্কাৰ আজিৰ ভিডিঅ'টোত মই মাটিৰ ডকুমেণ্টছৰ বিষয়ে ক'ব গৈ আছোঁ যেহেতু অসমত প্ৰায়বিলাক মানুহৰে মাটিৰ ডকুমেণ্টছবিলাক কমপ্লিট নাথাকে আৰু সেইটো কাৰণে হোম লোনৰ সুবিধা বা লোন এগেইনষ্ট প্ৰপাৰ্টিৰ সুবিধাবিলাক আমাৰ মানুহবিলাকে ল'ব নোৱাৰে ঠিক আছে চ' মই সেইটো কাৰণে যিমান পাৰোঁ একদম সহজভাৱে মাটিৰ ডকুমেণ্টছৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব ডেফিনেটলি অলপ হ'লেও আপোনালোকে মাটিৰ ডকুমেণ্টছৰ বিষয়ে বুজিব পাৰিব ঠিক আছে চ' ফাৰ্ষ্ট মাটিৰ মেইন ডকুমেণ্ট দুটা থাকে এটা হৈ গ'ল পট্টা আৰু আনটো হৈ গ'ল ডিড মানে দলিল আৰু তাৰ উপৰি কিছুমান জমাবন্দী খাজনা ৰিচিপ্ট ট্ৰেছ মেপ ফৰ্ম 50 NEC লেণ্ড হোল্ডিং এনেকুৱা কিছুমান ডকুমেণ্ট থাকে যিবিলাক আমি ইজিলি এপ্লাই কৰি উলিয়াই ল'ব পাৰোঁ বাট মেইন ডকুমেণ্ট দুটা এটা হৈ গ'ল পট্টা আনটো হৈ গ'ল ডিড বা দলিল চ' এই দুটা ডকুমেণ্ট যদি আপোনালোকৰ লগত থাকে আপোনালোকে ইজিলি যিকোনো লোনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে মানে প্ৰপাৰ্টি এগেইনষ্টত হওক বা ঘৰ বনাবলৈ হোম লোন হওক সেনেকুৱা লোনবিলাক আপোনালোকে ইজিলি এপ্লাই কৰিব পাৰে ঠিক আছে এতিয়া ধৰক যদি আপোনাৰ নামত মাটি আছে বাট পট্টা নাই বা ডিড নাই তেতিয়া কি হ'ব আপুনি ডিড বনাব নোৱাৰিব যেহেতু আপোনাৰ নামত মাটি অলৰেডি আছে চ' আপুনি চাৰ্কুল অফিচত গৈ পট্টা এপ্লাই কৰিব পাৰে অ'কে ডিড বনাব হ'লে দুজন মানুহৰ মাজত কিনা বেচা বা গিফ্ট দিয়া হ'ব লাগিব যদি আপোনাৰ নামত অলৰেডি মাটি আছে জাষ্ট আপোনাৰ পট্টা বা ডিড নাই তেন্তে আপুনি ডিড বনাব নোৱাৰিব আপুনি চাৰ্কুল অফিচত গৈ পট্টা এপ্লাই কৰিব অ'কে চ' পট্টা হৈ গ'লেও আজিকালি যিকোনো বেংক বা ফাইনেন্সে আপোনালোকক প্ৰপাৰ্টি লোন বা হোম লোন দি দিয়ে পট্টাৰ এগেইনষ্টত অ'কে এতিয়া ধৰক দেউতাৰ নামত আপোনাৰ মাটি আছে আপুনি আপোনাৰ নামত পট্টা বা ডিড বনাব বিচাৰে তেতিয়া কি হ'ব যদি দেউতা আছে বৰ্তমান তেতিয়া দেউতাই আপোনাক চেল বা মাটিটো গিফ্ট কৰিব লাগিব যদি চেল কৰে তেতিয়া আপোনাৰ নামত এটা চেল ডিড বনাব পাৰিব আৰু যদি গিফ্ট কৰে তেতিয়া এটা গিফ্ট ডিড বনাব পাৰিব আৰু ডিড বনাব হ'লে আপোনালোকে DC অফিচ আৰু লগতে ৰেজিষ্টাৰ অফিচৰ লগত কথা পাতিব পাৰিব বা কথা পাতিব লাগিব ঠিক আছে চ' যদি দেউতা আছে তেতিয়া আপোনালোক দেউতা আৰু আপুনি গৈ ৰেজিষ্টাৰ অফিচত সাইন কৰিব লাগিব যদি গিফ্ট কৰা দেখায় গিফ্ট ডিডত অলপ কম খৰচ হয় আৰু চেল ডিডত অলপ বেছি হয় চ' গিফ্ট ডিড যদি কৰে তেতিয়াও দুইটা দেউতা আৰু আপুনি গৈ তাত ৰেজিষ্টাৰ অফিচত সাইন কৰিব লাগিব দলিলত আৰু যদি চেল ডিড কৰে তেতিয়াও আপোনালোকে দুইজনে গৈ ৰেজিষ্টাৰ অফিচত সাইন কৰিব লাগিব চ' আপোনালোকে সেইটো যেতিয়া এডভকেটৰ উকিলৰ লগত কথা পাতিব তেতিয়া গম পাব যে ক'ত কিমান খৰচা হয় বা প্ৰচেছটো কি থাকে ঠিক আছে যদি দেউতাৰ নামত মাটি আছে বাট দেউতা বৰ্তমান নাই আৰু আপুনি আপোনাৰ নামত মাটিখিনি ট্ৰেন্সফাৰ কৰিব বিচাৰে আৰু পট্টা বা দলিল বনাব বিচাৰে বা ডিড বনাব বিচাৰে তেতিয়া কি হ'ব আপোনালোকে ফাৰ্ষ্ট দেউতাৰ ডেথ চাৰ্টিফিকেট উলিয়াব লাগিব তাৰপাছত DC অফিচৰ পৰা আপোনালোকে লিগেল হেয়াৰ চাৰ্টিফিকেট বা নেক্সট অফ কিন চাৰ্টিফিকেট উলিয়াব লাগিব তাত উত্তৰাধিকাৰীৰ নাম উঠিব চ' দেউতাৰ যদি 2-3টা ল'ৰা আছে তো তাত আপোনালোকে নাম উঠাব লাগিব নাম উঠাৰ পাছত সেই নেক্সট অফ কিং চাৰ্টিফিকেট লৈ আপোনালোকে চাৰ্কুল অফিচত যাব লাগিব চাৰ্কুল অফিচত গৈ সেই মাটিখিনি ট্ৰেন্সফাৰ কৰাব লাগিব আপোনালোকৰ নামৰে এটা ধৰক যদি 3জন আছে আৰু মাটি যদি 15 বিঘা আছে দেউতাৰ তেতিয়া সেই 15 বিঘাত দেউতাৰ জেগাত আপোনালোকৰ নাম চাৰ্কুল অফিচত জমাবন্দীত উঠাই দিব তাৰপাছত আপোনালোকে সেই মাটিখিনি পাৰ্টিশ্যন কৰিব লাগিব এটা ধৰক 15 বিঘা থাকিলে যদি 3জন উত্তৰাধিকাৰী থাকে তেতিয়া 5 বিঘা হৈ যাব আৰু আপোনালোকে পাৰ্টিশ্যন কৰাৰ পাছত সেই 5 বিঘাৰ জেগাত মানে 5 বিঘাৰ এগেইনষ্টত আপোনালোকে পট্টা এপ্লাই কৰিব পাৰিব তেতিয়া আপুনি আপোনাৰ নামত এটা পট্টা উলিয়াই ল'ব পাৰিব ঠিক আছে চ' তাত কিন্তু আপোনালোকে ডিড বনাব নোৱাৰিব যিহেতু দেউতা আপোনালোকৰ নাই চ' ডিড বনাব হ'লে দুইজনে গৈ ৰেজিষ্টাৰ অফিচত সাইন কৰিবই লাগিব ঠিক আছে চ' যেতিয়া সেই 5 বিঘাৰ পট্টা আপুনি পাব তেতিয়া আপুনি যদি আপোনাৰ ফেমিলিৰ কাৰোবাক চেল কৰা বা গিফ্ট কৰা দেখায় তেতিয়া যাক দেখাব যাৰ লগত মানে কিনা বা বেচা দেখাব তেখেতৰ নামত আপুনি ডিড বনাব পাৰিব চ' সেম যদি আপোনালোকৰ ককাৰ নামত মাটি আছে তেতিয়াও সেম প্ৰচেছ থাকিব ককা যদি বৰ্তমান আছে তেতিয়া ককাই আপোনাক চেল কৰা বা গিফ্ট কৰা দেখাব পাৰে ডাইৰেক্ট আৰু ককা আপুনি তেতিয়া গৈ ৰেজিষ্টাৰ অফিচত সাইন কৰিব লাগিব আৰু যদি ককা নাই তেতিয়া একে প্ৰচেছ থাকিব ডেথ চাৰ্টিফিকেট উলিয়াব লাগিব ককাৰ লিগেল হেয়াৰ চাৰ্টিফিকেট বা নেক্সট অফ কিন চাৰ্টিফিকেট উলিয়াব লাগিব DC অফিচৰ পৰা তাৰপিছত গৈ আকৌ চাৰ্কুল অফিচত মাটি ট্ৰেন্সফাৰ কৰাব লাগিব
মানে নামজাৰি কৰাব লাগিব, তাৰপাছত পাৰ্টিশ্যন কৰাব লাগিব, পাৰ্টিশ্যন কৰি পট্টা উলিয়াব লাগিব। চ' প্ৰচেছ একেবিলাকে থাকে। যেতিয়া আপোনালোকে মণ্ডলৰ লগত কথা পাতিব বা এডভকেট মানে উকিলৰ লগত কথা পাতিব, তেতিয়া আপোনালোকে ইজিলি বুজিব পাৰিব ক'ত কিমান খৰচা হয়। বাট পট্টা যদি উলিয়াব যায় বহুত বেছি খৰচা নহয়। ডিড বনাব হ'লে অলপ খৰচা হয়, যিহেতু টেক্স দিব লাগে গভৰ্ণমেণ্টক, লগতে দলিল কিনিব লাগিব। চ' সেইখিনি মাটিৰ ভেলুৰ ওপৰত ডিপেণ্ড কৰে ক'ত কিমান খৰচা হয়, ঠিক আছে। আৰু যদি আপোনালোকে ডিড বনায়, ডিড বনোৱাৰ পাছত আপোনালোকে মণ্ডল অফিচত গৈ নামজাৰি কৰাব লাগিব। মানে ডিডত যিহেতু কিনা বেচা গোটেই ট্ৰেনজেকশ্যনখিনি আহি যাব, লেনদেনখিনি গোটেইখিনি লিখা থাকিব, বাট আকৌ গৈ আপোনালোকে জমাবন্দীত নামজাৰি কৰিব লাগিব চাৰ্কল অফিচত গৈ। আৰু এটা কথা মন কৰিব যে মাটিৰ শ্ৰেণী বুলি এটা বস্তু থাকে, মানে ক্লাছ। মাটিটো কি হয়, প্ৰায়বিলাক মাটি আমাৰ আগৰ দিনত খেতি মাটি দেখুওৱা থাকে, সেইবিলাক আপোনালোকে বাৰীলৈ কনভাৰ্ট কৰিব লাগিব। মানে মাটিৰ শ্ৰেণীটো বাৰী, বাসস্থান, তেনেকুৱা বহুত বস্তু থাকে। সেইবিলাক আপোনালোকে মণ্ডলৰ লগত কথা পাতিলে বুজি পাব বা জানিব পাৰিব, ঠিক আছে। চ' ইমানখিনিয়ে ক'লোঁ। বহুত বেছি ক্ৰিটিকেল নিচিনা লাগে, বাট তেনেকুৱা নহয়। যেতিয়া আপোনালোকে প্ৰচেছ ষ্টাৰ্ট কৰিব, নিজে নিজে গোটেই বস্তুখিনি বুজি পাব, বা যেতিয়া এডভকেটৰ লগত কথা পাতিব বা মণ্ডলৰ লগত কথা পাতিব, তেতিয়া আপোনালোকে ভালদৰে বুজিব পাৰিব। আৰু মোৰ পৰা যদি আপোনালোকে কিবা হেল্প বিচাৰে পাৰ্চনেলি, তেন্তে আপোনালোকে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে। মই যিমানখিনি পাৰোঁ আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম।